প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছে নে নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই না থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা নোসোমায়। সেইকাৰণে কিন্তু বহুতৰে জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ এনেকুৱা হৈ আছে, আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কেনেকুৱাকৈ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে একাউণ্ট ভেৰিফাই লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত ফাৰ্ষ্ট দি আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া আছে আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শ্বপত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত যাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰিজ একাউণ্ট ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব 3 নম্বৰত দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আপোনালোকে ফাৰ্ষ্ট ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া যিটো ইয়াত আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। তাৰপিছত ইয়াত চাব দিয়া আছে বেনিফিচিয়াৰী নাম, আপোনালোকৰ ইয়াত ফুল নেম দিয়া থাকিব আৰু আপোনালোকে তাত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু ইয়াত বেংকৰ নামটো শ্ব' কৰিব আৰু ইয়াত দেখুৱাই দিব ষ্টেটাছ ভেৰিফাই ৰিজেক্টেড। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড, এতিয়া আপোনালোকৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে এই ফলত কিন্তু ৰিজনটো দিয়া থাকিব। বহুতৰে কিন্তু বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাই, সেইকাৰণে কিন্তু এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, আপোনালোকৰ একাউণ্টটো ৰিজেক্ট হৈ গৈছে। আপোনালোকে ইয়াত লিষ্টটো চাই ল'ব। ইয়াত কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে, সেইকাৰণে বহুতৰে কিন্তু জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। যদি আপোনালোকৰ জিঅ'টেক হৈছে আৰু লিষ্টত নাম আহিছে ইয়াত লিখা থাকে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আৰু যদি ইয়াত লিখা থাকে ৰিজেক্টেড, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে যিসকলৰ জিঅ'টেক হৈছে আজি লিষ্টটো চেক কৰক।